হয় আজি আমাৰ দবকাত এখন নতুন দোকান ওপেনিং হল আগতে আমাৰ ইয়াতে দোকান নাছিল আৰু বহুত ৰাইজে ইয়াতে এটা বৃহত্তৰ অঞ্চল এটাত বিচাৰি আছিল আমাক বস্তু লাগে ক'ত পাম তো সেই ৰাইজৰ দাবীটো আমি পূৰণ কৰাৰ কাৰণে ইয়াতে এখন দোকান দিলোঁ আমাৰ এখাতে ইয়াতে যোগাযোগ কৰি বহুত দিনৰ পৰা আছিল আমিও ভাল পালোঁ যে এখন দোকান হ'লে ভাল হয় তো আশা কৰিছোঁ ৰাইজে সঁহাৰি দিব ৰাইজৰ মৰম পাম আৰু সেইমতে আমি বস্তু প্ৰায়বিলাক ইয়াতে ৰাখিছোঁ পাই যাব আৰু অতি সোনকালে আমি চুলিত লগা ঔষধটো বজাৰত দিয়াৰ কাৰণে চেষ্টা কৰিম এওঁৰ তাতেও পাই যাব আৰু বহুত টপালোকে দেখিবলৈ পোৱা গৈছে আপোনাৰ ইয়াত চিকিৎসা কৰি আছে এনে কিমান লোক বৰ্তমান সফল হৈছে আমি এতিয়ালৈকে 4 লাখ মানুহৰ লগালোঁ কিন্তু অসমত প্ৰায় 70 লাখ মানুহৰ চুলিৰ সমস্যা আছে ইমান লগাটো সম্ভৱ নহয় তাৰ কাৰণে আমাৰ ইমান মানুহ নাই ইমান সময় নাই তো পিছত আমি দোকানবিলাকত দিয়াৰ ব্যৱস্থা কৰিম এতিয়ালৈকে যিমান লগাইছোঁ আপোনালোকে গম পাইছে সবে ভাল ৰিজাল্ট পাইছে আৰু পিছত সেইটো অলপ কম খৰচত যাতে দোকানত দিব পাৰে সেইটো চেষ্টা কৰিম আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে যদি টপা মানুহৰ চুলি গজে আপোনাক কি কৰিব এতিয়া কথা হ'ল কি আমাৰ কেম্পত মুখ্যমন্ত্ৰী মানুহ পঠাই দিলে গম পাব কেনেকুৱা ৰিজাল্ট আজি এও আছিল গম পাইছে কেনেকুৱা ৰিজাল্ট এতিয়া তেওঁলোকে গম নোপোৱা নহয় ৰিজাল্টবিলাক গম পায় কিছুমান কথা পলিটিকেল থাকে বা কিছুমান হেৰি থাকে সেইবিলাক আমিও বুজি লৈ ইমান বেছি আশা চৰকাৰৰ পৰা আমি নকৰোঁ ৰাইজৰ মাজত থকা মানুহ ৰাইজৰ মৰমে যথেষ্ট থেংক ইউ হয় আজি আমাৰ দবকাত এখন নতুন দোকান ওপেনিং হল আগতে আমাৰ ইয়াতে দোকান নাছিল আৰু বহুত ৰাইজে ইয়াতে এটা বৃহত্তৰ অঞ্চল এটাত বিচাৰি আছিল আমাক বস্তু লাগে ক'ত পাম তো সেই ৰাইজৰ দাবীটো আমি পূৰণ কৰাৰ কাৰণে ইয়াতে এখন দোকান দিলোঁ আমাৰ এখাতে ইয়াতে যোগাযোগ কৰি বহুত দিনৰ পৰা আছিল আমিও ভাল পালোঁ যে এখন দোকান হ'লে ভাল হয় তো আশা কৰিছোঁ ৰাইজে সঁহাৰি দিব ৰাইজৰ মৰম পাম আৰু সেইমতে আমি বস্তু প্ৰায়বিলাক ইয়াতে ৰাখিছোঁ পাই যাব আৰু অতি সোনকালে আমি চুলিত লগা ঔষধটো বজাৰত দিয়াৰ কাৰণে চেষ্টা কৰিম এওঁৰ তাতেও পাই যাব আৰু বহুত টপালোকে দেখিবলৈ পোৱা গৈছে আপোনাৰ ইয়াত চিকিৎসা কৰি আছে এনে কিমান লোক বৰ্তমান সফল হৈছে আমি এতিয়ালৈকে 4 লাখ মানুহৰ লগালোঁ কিন্তু অসমত প্ৰায় 70 লাখ মানুহৰ চুলিৰ সমস্যা আছে ইমান লগাটো সম্ভৱ নহয় তাৰ কাৰণে আমাৰ ইমান মানুহ নাই ইমান সময় নাই তো পিছত আমি দোকানবিলাকত দিয়াৰ ব্যৱস্থা কৰিম এতিয়ালৈকে যিমান লগাইছোঁ আপোনালোকে গম পাইছে সবে ভাল ৰিজাল্ট পাইছে আৰু পিছত সেইটো অলপ কম খৰচত যাতে দোকানত দিব পাৰে সেইটো চেষ্টা কৰিম আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে যদি টপা মানুহৰ চুলি গজে আপোনাক কি কৰিব এতিয়া কথা হ'ল কি আমাৰ কেম্পত মুখ্যমন্ত্ৰী মানুহ পঠাই দিলে গম পাব কেনেকুৱা ৰিজাল্ট আজি এও আছিল গম পাইছে কেনেকুৱা ৰিজাল্ট এতিয়া তেওঁলোকে গম নোপোৱা নহয় ৰিজাল্টবিলাক গম পায় কিছুমান কথা পলিটিকেল থাকে বা কিছুমান হেৰি থাকে সেইবিলাক আমিও বুজি লৈ ইমান বেছি আশা চৰকাৰৰ পৰা আমি নকৰোঁ ৰাইজৰ মাজত থকা মানুহ ৰাইজৰ মৰমে যথেষ্ট যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত